মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি ইংৰাজী পাঠ্যপুথিৰ প্ৰথম লেচনটো হোলি দ্য ফেষ্টিভেল অফ কালাৰ নামৰ পাঠটিৰ কম্প্ৰিহেনশ্যন 1ৰ প্ৰশ্নসমূহ আলোচনা কৰি আছিলোঁ। আমি কম্প্ৰিহেনশ্যন 1ৰ ABC এই তিনিটা প্ৰশ্ন আগৰ ভিডিঅ'ত কৰি গ'লো। আজি আমি ডি নম্বৰটো কৰোঁ। প্ৰশ্নত কৰিবলৈ কোৱা হৈছে এনচাৰ দ্য ফলোইং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্সেছ। ফলোইং কুৱেশ্যনছ তলৰ প্ৰশ্নসমূহৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া। ডি নম্বৰটো চোৱা। For how many days is Dole celebrated in Barpeta? For বাবে how many কিমান দিনৰ বাবে, how মানে কিমান, many মানে বেছি, কিমান দিনৰ বাবে, days মানে দিন, কিমান দিনৰ কাৰণে বা কিমান দিনৰ বাবে দৌল celebrated উদযাপন কৰা হয়, হয় ইন বৰপেটাত দৌল কিমান দিনৰ বাবে উদযাপন কৰা হয়। এতিয়া উত্তৰটো আমি কিতাপত পাইছিলো 3 to 5 days না। এন্স লিখি ল'বা। এতিয়া উত্তৰটো ইয়াৰ পৰাই লিখি ল'বা। দৌল প্ৰথম লিখিবা, সাবজেক্ট দৌল, ইজ helping verb, celebrated Dole is celebrated for এতিয়া কিতাপত যাওঁ বলা। পাঠটো চোৱা, দিয়া আছে দৌল is celebrated for 3 to 5 days। হল, আমি প্ৰশ্নৰ পৰা লৈছিলো, খালি ইয়াত কি মই 4 3 to 5 এই দুটা আমি ললো। প্ৰশ্নতে আছে days টো ইয়াতে লিখি দিওঁ, days in Barpeta। বৰপেটা ঠাইৰ নাম কেপিটেল লেটাৰ লিখিবা দেই, বৰপেটা। উত্তৰটো কি লিখিছো, দৌল is celebrated for 3 to 5 days in Barpeta। দৌল উদযাপন কৰা হয় 3 পৰা 5 দিনলৈ বৰপেটাত। বৰপেটাত দৌল 3 পৰা 5 দিনলৈ উদযাপন কৰা হয়। এই ধৰণৰ আমি উত্তৰটো দিবলৈ চেষ্টা কৰিলো। যদি মোৰ এই বুজোৱাৰ পদ্ধতিক যদি ভাল পাইছা, এনে ধৰণৰ যদি বুজি পাইছা, তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা, তেতিয়াহে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকিবা। আৰু যদি মনোপুত হৈছে তেতিয়াহ'লে লাইক এটা কৰিবা, যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, তেতিয়াহে বন্ধুসমূহ আমাৰ লগত সংযোগ হৈ পৰিব। আজিলৈ হ'ব, ইয়াৰ নেক্সট প্ৰশ্নটোৰ উত্তৰ মই নেক্সট ভিডিঅ'ত দিম। গতিকে তোমালোকক মই প্লেলিষ্ট বনাই দিছোঁ, প্লেলিষ্টৰ মতে তোমালোকে চাবা, বুজিবলৈ চেষ্টা কৰিবা। এটা শব্দ অৰ্থসমূহ মই তেনেধৰণে বুজাবলৈ চেষ্টা কৰি আছোঁ। আগলৈ তেনেধৰণে কৰি যাম। ইয়াকে কৈ আজি ভিডিঅ'টো ইয়াতেই সামৰোঁ। বাই।